আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিবলৈ যাম আৰু আমি কৈছিলোঁ যে এই নিযুক্তি আমি এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিম আৰু এই 1 লাখ নিযুক্তি কন্ট্ৰেকচুৱেল নিযুক্তি নহয় আমি নিয়মীয়াকৈ 1 লাখ যুৱক যুৱতীক চৰকাৰত আমি নিযুক্তি দিম প্ৰথম কেবিনেটতে আমি এটা সিদ্ধান্ত লৈছিলোঁ এখন কেবিনেট সাব কমিটি বনাইছিলোঁ যে আমি 1 লাখ নিযুক্তি আমি কেনেকে দিম তেতিয়া তিনিটা বিভাগ আমাৰ মনলৈ আহিছিল এটা হল হোম ডিপাৰ্টমেন্ট পুলিচ এটা হল হেলথ ডিপাৰ্টমেন্ট স্বাস্থ্য বিভাগ আৰু তৃতীয়টো হল শিক্ষা বিভাগ অৰ্থাৎ আমি সিদ্ধান্ত লৈছিলোঁ যে আমি এই 1 লাখ নিযুক্তি আটাইতকৈ বেছি নিযুক্তি আমি তিনিটা বিভাগত দিম পুলিচত হেলথ ডিপাৰ্টমেন্টত আৰু আমাৰ শিক্ষা বিভাগত প্ৰত্যেক বিধানসভাতে আমাক প্ৰশ্ন কৰিছিলে যে কিমান নিযুক্তি দিয়া হল কেতিয়াবা আমি কৈছিলোঁ এই বছৰ 25,000 দিয়া হল 20,000 দিয়া হল লাহে লাহে যেতিয়া সংখ্যাটো 1 লাখৰ ওচৰ চাপিব আৰম্ভ কৰিলে তেতিয়া এই প্ৰশ্নটো আৰু কোনেও সোধা বাদ দিলে যোৱা 2 বছৰ এই প্ৰশ্নটো আমাক কোনেও সোধা নাই যে 1 লাখ নিযুক্তি দিবলৈ আৰু কিমান বাকি আছে কাৰণ আমি 1 লাখ নিযুক্তি পাৰ হৈ বৰ্তমান আমি 1,42,029 গৰাকী যুৱক যুৱতীক আমি চৰকাৰত নিযুক্তি দিব পাৰিলো প্ৰতিশ্ৰুতি কিমান আছিলে 1 লাখৰ আমি কিমানত দিলো 1,42,000 আজি আমি 3,420 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা 1,45,449 বৃদ্ধি হ'ব অহা মাহৰ 10 তাৰিখে আমি এডিআৰি তৃতীয় বৰ্গৰ আমি নিযুক্তি দিম 20 তাৰিখৰ আগতে আমি এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম অৰ্থাৎ যিখন চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে সেই নিযুক্তি এতিয়া গৈ 1.5 লাখতকৈও পাৰ হৈ যাব আৰু লাহে লাহে ই 2 লাখৰ ফালে গতি কৰিব এতিয়া আপোনালোকে চিন্তা কৰক যে আজি আমাৰ ৰাজ্যত যদি এই 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপালেহেঁতেন বা পঢ়া শুনা কৰাৰ পিছতো কৰ্ম সংস্থাপনৰ সুবিধা নাপালেহেঁতেন আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি কিমান আগ্ৰহ কৰিলেহেঁতেন আজি আমাৰ অসমত পঢ়া শুনা কৰিলে চৰকাৰী চাকৰি পাব পাৰে এটা যুৱক যুৱতীৰ মাজত ডাঙৰ এটা জনবিশ্বাস গঢ়ি উঠিছে
আজি আমাৰ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা সোনকালে উঠি ষ্টেডিয়ামত দৌৰে। আমাৰ ল'ৰা ছোৱালীয়ে আজি নাৰ্ছ পঢ়ে, লেবৰেটৰী টেকনিচিয়ান পঢ়ে। আজি আমাৰ ল'ৰা ছোৱালীয়ে টেট পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে। এটা সময়ত স্কুল কলেজ শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ যি এক অনীহা আছিলে, আজি লাহে লাহে সেই অনীহা দূৰ হৈছে আৰু যোৱা 5টা বছৰত আমাৰ অসমত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে। আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰু যুৱক যুৱতীয়ে যাতে কৰ্মসংস্থাপন পায় তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো। ফৰেষ্ট ডিপাৰ্টমেণ্টত আমাৰ বনজ সম্পদক ৰক্ষা কৰিব লাগে, আমি নতুন বেটেলিয়ন কৰিছো। আমাৰ ৰাজ্যত চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে এটা উদ্যোগীকৰণৰো পৰিৱেশ আৰম্ভ হৈছে। আজি আমাৰ অসমত যিমান ডাঙৰ ডাঙৰ হস্পিটাল আছিলে, মেক্সৰ পৰা আৰম্ভ কৰি এপলৰ পৰা আৰম্ভ কৰি মেদান্তলৈকে হেল্থ চিটিলৈকে প্ৰাইভেট হস্পিটালবিলাক আহিছে। বহুত ল'ৰা ছোৱালীয়ে তাত নিযুক্তি পাবলৈ সক্ষম হৈছে। তাৰ লগে লগে আজি আমাৰ জাগিৰোডত প্ৰায় 30,000 কোটি টকা খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে। তাতে আমাৰ 27,000 ল'ৰা ছোৱালীয়ে নিযুক্তি পাব। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ইউৰিয়া প্লান্টৰ নামৰূপত আধাৰশিলা স্থাপন কৰিলে। প্ৰায় 12,000 কোটি টকাৰে নতুন ইউৰিয়া কাৰখানা নিৰ্মাণ হ'ব। তাতো 10,000তকৈও অধিক ল'ৰা ছোৱালীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব। কেইটামান দিন পিছত ধুবুৰী জিলাৰ চাপৰত আমাৰ 3,000 মেগাৱাট শক্তি উৎপাদন কৰিব পৰা থাৰ্মেল পাৱাৰ প্লেণ্ট আৰম্ভ হ'ব। তাতো 10,000তকৈও অধিক ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপনৰ ব্যৱস্থা লাভ কৰিব। তাৰ মানে আমাৰ চৰকাৰে চৰকাৰী চাকৰি দিছে, সমান্তৰালভাৱে উদ্যোগীকৰণৰ ব্যৱস্থা হাতত লৈছে। তৃতীয়তে আমি আৰু চিন্তা কৰিছো যে উদ্যোগীকৰণ হ'ল, চৰকাৰী চাকৰি হ'ল, বাকী ল'ৰা ছোৱালীৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ম। আমি আৰু এটা আঁচনি আৰম্ভ কৰিছো, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ অধীনত যিসকলে এগ্ৰিকালচাৰ পাছ কৰিছে, ভেটেনাৰী পাছ কৰিছে, ডক্টৰ পাছ কৰিছে, ডেণ্টেল ডক্টৰ পাছ কৰিছে, তেওঁলোকক চৰকাৰে নিজৰ ব্যৱসায় কৰিবলৈ 5 লাখ টকাকৈ যোগান ধৰে। আৰু যিসকল ল'ৰা ছোৱালী নৰ্মেল এডুকেশ্যন কৰিছে কিন্তু ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোককো চৰকাৰে 2 লাখ টকাকৈ, বেংকৰ লগত কোনো সম্পৰ্ক নাই, চৰকাৰে ডাইৰেক্টলি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ মানে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব,
উদ্যোগীকৰণো আৰম্ভ হৈছে অসমত আৰু যিসকলে নিজে কিবা এটা কৰি নিজৰ ভৰিত থিয় হ'ব খোজে তেওঁলোকক চৰকাৰে বিভিন্ন আঁচনিৰে বিশেষকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে সহায় কৰাৰ বাবে চেষ্টা আৰম্ভ কৰিছে। তাৰ ফলত আজি আমাৰ ৰাজ্যত যুৱক যুৱতীসকলৰ মাজত এটা আশাৰ পৰিৱেশৰ সৃষ্টি হৈছে।